এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। বাকী 1 লাখ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এডিআৰই ACS APS ডক্টৰ ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ মিলি বাকী 1 লাখ। মই প্ৰতিশ্ৰুতি দিছিলো 1 লাখ চৰকাৰী চাকৰি, কিন্তু আমি চাকৰি দিলো 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। সাধাৰণতে কি কৰো, যি প্ৰতিশ্ৰুতি দিয়ে তাতকৈ মানুহে কমকৈ কাম কৰে। মই যি প্ৰতিশ্ৰুতি দিছো তাতকৈ অলপ আমি বেছিকৈ কাম কৰো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অসমত বিজেপিৰ চৰকাৰ হ'ব আৰু এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমানক দিম চাকৰি? কিমানক দিম চাকৰি? এজনে মোক সুধিলে যে 1 লাখৰ পৰা 2 লাখ কিয় গলো? তেতিয়া মই তেওঁক কলো 1 লাখ কৰিলো, কিন্তু ইয়ে দিল মাঙে মোৰ। গতিকে এইবাৰ 1 লাখ নহয় 2 লাখ। যোৱাবাৰ 1 লাখ বুলি কৈ দিলো 1,65,000। এইবাৰ 2 লাখ বুলি কৈ কিমান আগবাঢ়ি যাব পাৰো মই চেষ্টা কৰিম, হ'ব? এতিয়া এই যে 2 লাখ চাকৰি ওলাব, তাৰে 25,000 পুলিচত চাকৰি ওলাব। ঠিক আছে? গতিকে বহুত ল'ৰা ছোৱালীয়ে মোক সুধি থাকে, মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব, পুলিচৰ কেতিয়া ওলাব, পোষ্টটো অলপ বঢ়াই দিব নেকি? আজি মই সবকে একেলগে কৈ দিলো, এইবাৰ আমি 25,000 ল'ৰা ছোৱালীক পুলিচত চাকৰি দিম। লগতে 75,000 আমি স্কুল কলেজত শিক্ষক আৰু শিক্ষয়িত্ৰীৰ এপইণ্টমেণ্ট কৰিম। 75,000 ল'ৰা ছোৱালী। বাকী 1 লাখ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এডিআৰই ACS APS ডক্টৰ ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ মিলি বাকী 1 লাখ। এতিয়া আপোনালোকে কওক, মোৰ আগততো বহুত মুখ্যমন্ত্ৰী আহিছে, কাবাৰ দিনত টকা পইচা নিদিয়াকৈ 1,65,000 চাকৰি হৈছিলে নেকি? আগতেতো হোৱা নাই।